নমস্কাৰ বন্ধু-বান্ধৱীসকল পুনৰ এবাৰ স্বাগতম জনাইছোঁ বিশ্বাসীবন্ধু উন্নতি বহুত ইম্পৰ্টেণ্ট ভিডিঅ'টোলৈ আজিৰ কুৱেশ্যন পেপাৰখনত আমি কিছুমান পলিটিকেল কুৱেশ্যন আৰু কিছুমান কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন ডিছকাছ কৰিম সো ভিডিঅ'টো শেষলৈকে চাব আৰু এইকেইটা কুৱেশ্যন আপোনালোকে পাৰিলে লিখি ল'ব ওকে পলম নকৰি আকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ লগতে আমাৰ বিশ্বাসীবন্ধু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আজিৰ প্ৰথমটো প্ৰশ্ন ৰাজ্যৰ ৰাজ্যপালক ৰাষ্ট্ৰপতিয়ে ৰাষ্ট্ৰপতিৰ পৰামৰ্শ অনুসৰি নিযুক্তি দিয়ে The governor of a state is appointed by the president on the advice of the ৰাজ্যৰ ৰাজ্যপালক ৰাষ্ট্ৰপতিয়ে কাৰ পৰামৰ্শ মতে নিযুক্তি দিয়ে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে প্ৰাইম মিনিষ্টাৰ দেশৰ প্ৰধানমন্ত্ৰী ৰাজ্যৰ ৰাজ্যপালক ৰাষ্ট্ৰপতিয়ে প্ৰধানমন্ত্ৰীৰ পৰামৰ্শ অনুসৰি নিযুক্তি দিয়ে মনত ৰাখিব অপশ্যন এ ইজ ৰাইট আনসাৰ ৰাজ্যৰ ৰাজ্যপালক ৰাষ্ট্ৰপতিয়ে কাৰ পৰামৰ্শ অনুসৰি নিযুক্তি দিয়ে প্ৰধানমন্ত্ৰী এটো মনত ৰাখিব নেক্সট কোৱেশ্চন নম্বৰ 2 ৰাষ্ট্ৰপতিয়ে তেওঁৰ পদত্যাগ পত্ৰ কাৰ হাতত ন্যস্ত কৰে the president give his resignation to the ৰাষ্ট্ৰপতিয়ে তেওঁৰ পদত্যাগ কাৰ ওচৰত কৰে শুদ্ধ উত্তৰটো হৈছে ভাইস প্ৰেসিডেন্টৰ ওচৰত দেশৰ উপৰাষ্ট্ৰপতিৰ ওচৰত কি কৰে প্ৰেসিডেন্টে ৰিজিগনেশ্যন দিব পাৰে কোৱেশ্চন নম্বৰ 3 ভাৰতৰ উপৰাষ্ট্ৰপতি কিমান সময়ৰ বাবে কাৰ্যভাৰ গ্ৰহণ কৰে অপশ্যন কেইটা দিয়া আছে 5 বছৰ 65 বছৰ 6 বছৰ 2 বছৰ কিমান চনলৈকে ইংৰাজীটো কোৱেশ্চনটো কৈছো for what period does the vice president of India hold office শুদ্ধটো হৈছে 5 বছৰলৈকে নেক্সট কোৱেশ্চন নম্বৰ 4 তলত উল্লেখ কৰা সকলৰ ভিতৰত কোনে ৰাষ্ট্ৰপতিৰ আনন্দৰ সময়ত কাৰ্যভাৰ গ্ৰহণ কৰে Who among the following hold office during the pleasure of the president শুদ্ধটো হৈছে গভৰ্ণৰ ৰাজ্যপালে কোৱেশ্চন নম্বৰ 5 ৰাষ্ট্ৰপতিৰ পৰিতোষিক প্ৰদানৰ ক্ষেত্ৰত তলৰ কোনটো কথা সত্য নহয় ইয়াৰ ভিতৰত কোনটো সত্য নহয় আমাক ক'ব দিছে আৰ্থিক জৰুৰীকালীন অৱস্থাত খেবোৰ হ্ৰাস কৰিব পাৰি বাজেটত খেবোৰ পৃথকে দেখুওৱা হৈছে ভাৰতৰ আকস্মিক পুঁজিৰ ওপৰত তেওঁলোকৰ চাৰ্জ লোৱা হয় তেওঁলোকৰ কোনো সাংসদৰ অনুমোদন পোৱা প্ৰয়োজন নাই Which of the following is not true regarding the payment of the emoluments of the president? শুদ্ধটো হৈছে অপশ্যন সি ভাৰতৰ আকস্মিক পুঁজিৰ ওপৰত তেওঁলোকৰ চাৰ্জ লোৱা হয় কোৱেশ্চন নম্বৰ 6 ৰাষ্ট্ৰপতিয়ে লোকসভা আৰু ৰাজ্যসভালৈ মনোনীত কৰা মুঠ সদস্যৰ সংখ্যা কিমান The total number of members nominated by the president to the Lok Sabha and Rajya Sabha. শুদ্ধটো হৈছে 14 জন নেক্সট কোৱেশ্চন নম্বৰ 7 তলৰ কোনখনে ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে নিৰ্বাচনী মহাবিদ্যালয় গঠন নকৰে অপশ্যন কেইটা চাই ল'ব Which one of the following does not constitute the electoral college for electing the president of India শুদ্ধটো হৈছে elected member of the legislative council option C is the right answer বিধান পৰিষদৰ নিৰ্বাচিত সদস্য বিধান পৰিষদৰ নিৰ্বাচিত সদস্য ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে নিৰ্বাচনী মহাবিদ্যালয় গঠন নকৰে কোৱেশ্চন নম্বৰ 8 সংসদীয় ধৰণৰ চৰকাৰৰ মন্ত্ৰী পৰিষদে কাৰ্যকলাপ থাকিব পাৰে যেতিয়ালৈকে ই কি হ'ব পাৰে বাৰু The council of ministers in a parliamentary type of government can remain in office till it enjoys the support of the ইয়াৰ ভিতৰত কোনটো শুদ্ধ উত্তৰ হ'ব শুদ্ধটো হৈছে অপশ্যন majority of the member
of the lower house of parliament. Option D is the right answer. সংসদৰ নিম্ন সদনৰ সদস্যৰ সংখ্যাগৰিষ্ঠতা. Okay. মই ইংৰাজী দিছোঁ কোৱেশ্যন কেইটা অসমীয়াটো দিছোঁ আপোনালোকক অসমীয়া পাৰ্টকেইটা কৈ যাম ইংলিছ পাৰ্টকেইটা যদি লাগে আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেলত দি দিম পাই যাব কুৱেশ্যন নম্বৰ 9 তলৰ কোনটো নিযুক্তি ভাৰতৰ ৰাষ্ট্ৰপতিয়ে নকৰে সেনা বাহিনীৰ মুৰব্বী লোকসভাৰ অধ্যক্ষ ভাৰতৰ মুখ্য ন্যায়াধীশ আৰু বায়ুসেনাৰ মুৰব্বী এই ভিতৰত কোনটো নিযুক্তি নকৰে ৰাষ্ট্ৰপতিয়ে Yes লোকসভাৰ অধ্যক্ষ এইটো নিযুক্তি ভাৰতৰ ৰাষ্ট্ৰপতিয়ে নকৰে গতিকে অপচন বি ইজ ৰাইট আনসাৰ Speaker of 10 Lok Sabha. Question number 10. ভাৰতৰ প্ৰধানমন্ত্ৰীক কোনে নিযুক্তি দিয়ে প্ৰধানমন্ত্ৰীক কোনে নিযুক্তি দিয়ে এতিয়া বৰ্তমান ইলেকশ্যনৰ বতৰ আপোনালোকে জানে এফালে এনডিএ চৰকাৰ এফালে ইণ্ডিয়া চৰকাৰ ওকে এতিয়া আপোনালোকে গমে পাইছে যে চৰকাৰ এখন কেনেকে কিমান সিট পালে চৰকাৰ এখন গঠন হয় বা চৰকাৰ এখন গঠন হ'ব লাগিলে কিমান ভোট লাগে বা কিমান কেখন সিট লাগে ওকে এতিয়া আপোনালোকে জানে যে ভাৰতৰ যিকেইটা দল কংগ্ৰেছে হওক বিজেপিয়ে হওক বা অন্য দলেই হওক বৰ্তমান বিজেপি আৰু কংগ্ৰেছৰ মিত্ৰজোঁটৰ মাজত তেওঁলোকৰ চৰকাৰ কাৰ গঠন হ'ব এজন মানুহৰ হাতত ন্যস্ত হৈ আছে যাৰ নাম হৈছে নীতিশ ওকে নীতিশ কুমাৰ তেখেতৰ হাততে এতিয়া কোন চৰকাৰ হ'ব তেখেতৰ হাততে আছে এতিয়া মেইন কথা হ'ল ভাৰতৰ প্ৰধানমন্ত্ৰীক কোনে নিযুক্তি দিয়ে ইয়াৰ শুদ্ধ উত্তৰটো কোনটো হ'ব পাৰে শুদ্ধ উত্তৰটো হৈছে ভাৰতৰ প্ৰধানমন্ত্ৰীক নিযুক্তি দিয়ে প্ৰেসিডেন্টে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে প্ৰধানমন্ত্ৰীক নিযুক্তি দিয়ে আৰু ৰাষ্ট্ৰপতিৰ হাততে ভাৰতৰ প্ৰধানমন্ত্ৰীজনে ৰেজিগনেশ্যন দিয়ে কোৱেশ্যন নম্বৰ 11 মুক্ত ভাৰতত এখন ৰাজ্যৰ প্ৰথম মহিলা ৰাজ্যপাল কোন আছিল মুক্ত ভাৰতত বা ভাৰতৰ ৰাজ্যৰ প্ৰথম মহিলা কোন আছিল শুদ্ধ উত্তৰটো হৈছে yes option C is the right answer Mr. Sarojini Naidu শ্ৰীমতী সৰোজিনী নাইডু আছিল মুক্ত ভাৰতৰ এখন ৰাজ্যৰ প্ৰথম মহিলা ৰাজ্যপাল কোৱেশ্যন নম্বৰ 12 ৰাষ্ট্ৰপতি পদৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ প্ৰয়োজনীয় ন্যূনতম বয়স কিমান হ'ব লাগে যদি আপোনালোকে ৰাষ্ট্ৰপতি হ'ব বিচাৰে তেনেহলে আপোনাৰ বয়স কিমান হ'ব লাগিব শুদ্ধ উত্তৰটো হৈছে মাত্ৰ 35 বছৰ হ'ব লাগিব 35 বছৰ হ'লে আপুনি ৰাষ্ট্ৰপতি হ'ব পাৰে কোৱেশ্যন নম্বৰ 13 ভাৰতৰ ৰাষ্ট্ৰপতি অপসাৰণৰ বাবে অভিযোগনামা দাখিল কৰাৰ অভিযোগক আগুৱাই নিব পাৰি কিহৰ দ্বাৰা আগুৱাই নিব পাৰি শুদ্ধ উত্তৰটো হৈছে বোথ হাউস অফ পাৰ্লিয়ামেন্ট ওকে সংসদৰ দুটা সদনৰ দ্বাৰা ৰাষ্ট্ৰপতিক অপসাৰণৰ বাবে অভিযোগনামা দাখিল কৰাৰ অভিযোগ আগুৱাই নিব পাৰি কোৱেশ্যন নম্বৰ 14 NSAত আপ থকা কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্যমন্ত্ৰী কি বুলি কোৱা হয় The Chief Minister of a Union Territory where such a setup exists is appointment by the কি বুলি কোৱা হয় শুদ্ধ উত্তৰটো হৈছে লেফটেনেণ্ট গভৰ্ণৰ বুলি কোৱা হয় দা NSAত আপ থকা কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্যমন্ত্ৰীক লেফটেনেণ্ট গভৰ্ণৰ বুলি কোৱা হয় বা ইউনিয়ন টেৰিটৰি কোৱেশ্যন নম্বৰ 15 ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল আমি সকলোৱে জানো ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল বাৰু Yes, একদম ৰাইট জৱাহৰলাল নেহৰু আছিল ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী Yes কোৱেশ্যন নম্বৰ 16 যদি কোনো ৰাষ্ট্ৰপতিৰ কাৰ্যকালত মৃত্যু হয় তেন্তে উপৰাষ্ট্ৰপতিজনে সৰ্বাধিক সময়ৰ বাবে ৰাষ্ট্ৰপতি হিচাপে কাম কৰিব পাৰে আপোনালোকে জানে যদি ৰাষ্ট্ৰপতিজন দেশৰ কিবা দুৰ্ভাগ্যক্ৰমে যদি মৃত্যু হৈ যায় তেনে ৰাষ্ট্ৰপতিৰ যি কাৰ্যকাল সেই ৰাষ্ট্ৰপতিৰ কাৰ্যকাল উপৰাষ্ট্ৰপতিয়ে ৰাষ্ট্ৰপতি শাসনত বহে কিন্তু কিমান দিনলৈ বহিব পাৰে ইয়া হুদটো ৰৈছে 6 মাহ মাত্ৰ 6 মাহলৈ বহিব পাৰে ওকে 6 মান্থ কোৱেশ্যন নম্বৰ 17 কেন্দ্ৰীয় মন্ত্ৰী পৰিষদ গঠিত কিহৰ দ্বাৰা হয় কেন্দ্ৰীয় মন্ত্ৰী পৰিষদ কিহৰ দ্বাৰা গঠিত হয় হুদটো হৈছে কেবিনেট মিনিষ্টাৰ অফ ষ্টেট এণ্ড ডেপুটি মিনিষ্টাৰ কেবিনেট মন্ত্ৰী ৰাজ্যিক মন্ত্ৰী আৰু উপমন্ত্ৰীৰ দ্বাৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদ গঠিত হয় এটা কথা মনত ৰাখিব পলিটিকেলৰ সময় পলিটিকেল বতৰ গতিকে পলিটিকেলৰ কোৱেশ্যন লৈ আইছো মিছ নকৰিব কেন্দ্ৰীয় মন্ত্ৰী পৰিষদ কিহৰ দ্বাৰা গঠন হয় কেবিনেট মন্ত্ৰীৰ দ্বাৰা ৰাজ্যিক মন্ত্ৰী আৰু উপমন্ত্ৰীৰ দ্বাৰা গঠিত হয় ভালকৈ চাই ল'ব কোৱেশ্যনটো Question number 18.
ভাৰতৰ ৰাষ্ট্ৰপতি পদত প্ৰৱেশ কৰাৰ আগতে কোনে শপত গ্ৰহণ কৰে ভাৰতৰ ৰাষ্ট্ৰপতিৰ পদত যদি কোনো এজন ব্যক্তি ৰাষ্ট্ৰপতি হ'ব বিচাৰিছে তাৰ আগতে কোনে শপত গ্ৰহণ কৰে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চিফ জাষ্টিছ ওকে মুখ্য ন্যায়াধীশে শপত গ্ৰহণ কৰে কোৱেশ্চন নম্বৰ 19 তলৰ কোনে ভাৰতীয় সংঘৰ কেবিনেট মন্ত্ৰীৰ পদবী লাভ কৰে ইয়াৰ ভিতৰত কোনে ভাৰতীয় হু এমং দ্য ফলোইং এনজয় দ্য ৰেংক অফ দ্য কেবিনেট মিনিষ্টাৰ অফ দ্য ইণ্ডিয়ান ইউনিয়ন তলৰ কোনে ভাৰতীয় সংঘৰ কেবিনেট মন্ত্ৰীৰ পদবী লাভ কৰে ইয়াৰ ভিতৰত কোনে কেবিনেট মন্ত্ৰীৰ পদবী লাভ কৰে শুদ্ধ উত্তৰটো হৈছে ডেপুটি চেয়াৰমেন অফ দ্য প্লেনিং কমিশ্যন ওকে অপশ্যন বি ইজ দ্য ৰাইট আনসাৰ পৰিকল্পনা আয়োগৰ উপসভাপতিয়ে লাভ কৰে কোৱেশ্চন নম্বৰ 20 সংসদৰ সদস্য নোহোৱা এজন ব্যক্তিক ৰাষ্ট্ৰপতিয়ে সৰ্বাধিক সময়ৰ বাবে মন্ত্ৰী হিচাপে নিযুক্তি দিব পাৰে কিমান দিনলৈ যদি কোনো এজন ব্যক্তি সংসদৰ সদস্য নহয় কিন্তু ৰাষ্ট্ৰপতিয়ে তেখেতক মন্ত্ৰীত্বৰ দায়িত্ব দিব পাৰে কিন্তু কিমান দিনলৈ নিযুক্তি দিব পাৰে মন্ত্ৰী বনাব পাৰে শুদ্ধ উত্তৰটো হৈছে কৈ আছো শুদ্ধ উত্তৰটো হৈছে মাত্ৰ 6 মাহলৈ ওকে নেক্সট কোৱেশ্চন নম্বৰ 21 প্ৰধানমন্ত্ৰী নিযুক্তিৰ ক্ষেত্ৰত এজন ৰাষ্ট্ৰপতিয়ে কেতিয়া নিজৰ বিবেচনাৰ ব্যৱহাৰ কৰিব পাৰে যেতিয়া দেশৰ প্ৰধানমন্ত্ৰী এজন নিৰ্বাচিতক বা নিযুক্তি দিবলগীয়া হয় তেতিয়া ৰাষ্ট্ৰপতিয়ে কেতিয়া বিবেচনা কৰিবলগীয়া হয় অপশ্যন দিয়া আছে যেতিয়া কোনো ৰাজনৈতিক দলে লোকসভাত স্পষ্ট সংখ্যাগৰিষ্ঠতা নাপায় বা লাভ নকৰে লোকসভা ভংগ হ'লে সকলো পৰিস্থিতিত এতিয়া বৰ্তমান তেনেকুৱা পৰিস্থিতি এটা হৈ আছে ৰাষ্ট্ৰপতিয়ে বৰ্তমান বিবেচনা কৰিবলগীয়া পৰিস্থিতি এটা আহিব পাৰে ওকে When can a president use his discretion in appointing the prime minister? The right answer is when no political party enjoys a clear majority in the Lok Sabha. যদি কোনো বিৰোধী পক্ষ নাথাকে ওকে বিৰোধী পক্ষ নাথাকে আৰু কোনো এটা দলে যদি সংখ্যাগৰিষ্ঠতা আসন নাপায় তেতিয়া ওকে যেতিয়া কোনো ৰাজনৈতিক দলে লোকসভাত স্পষ্ট সংখ্যাগৰিষ্ঠতা আসন নাপায় তেতিয়া ৰাষ্ট্ৰপতিয়ে তাতে বিবেচনা কৰিবলগীয়া সিদ্ধান্ত এটা আহি পৰে বৰ্তমান তেনেকুৱা এটা পৰিস্থিতি আহি পৰিছে সো ৰিলেটেড কোৱেশ্চন লৈ আহিছো কোৱেশ্চন নম্বৰ 22 যদি কোনো দেশত ৰাজতন্ত্ৰৰ কাৰ্যকালৰ লগত সংসদীয় চৰকাৰ ৰূপ থাকে তেন্তে এই ৰজাক কি বুলি কোৱা হয় অবভিয়াসলি ৰাষ্ট্ৰৰ মুৰব্বী বুলি কোৱা হয় অপশ্যন এ ইজ দ্য ৰাইট আনসাৰ হেড অফ দ্য ষ্টেট কোৱেশ্চন নম্বৰ 23 ৰাজ্যসভাক বিধান পৰিষদৰ পৰা পৃথক কৰা এটা বৈশিষ্ট্য কি ৰাজ্যসভাক বিধান পৰিষদৰ পৰা কিয় পৃথক কৰা হৈছে ইয়াৰ এটা বৈশিষ্ট্য কি বৈশিষ্ট্য কেতিয়াবা খুজি দিয়ে কিন্তু বৈশিষ্ট্য কেইটা ভালকৈ চাই ল'ব কি দিয়া আছে অভিযোগ নামৰ ক্ষমতা পৰীক্ষা নিৰ্বাচন সদস্যৰ মনোনয়ন আৰু সদস্য পদৰ কাৰ্যকাল ইয়াৰ ভিতৰত কোনটো শুদ্ধ ইয়াৰ ভিতৰত শুদ্ধ হৈছে yes definitely option A is the right answer power of impeachment মানে অভিযোগ নামৰ ক্ষমতা থকাৰ বাবে ৰাজ্যসভাক বিধানসভা পৰিষদৰ পৰা পৃথক কৰা হৈছে অপশ্যন এ ইজ দ্য ৰাইট আনসাৰ কোৱেশ্চন নম্বৰ 24 আটাইকেইখন ৰাজ্যৰ মুখ্যমন্ত্ৰী পদ মৰ্মে সদস্য চিফ মিনিষ্টাৰ অফ অল দ্য ষ্টেট আৰ এক্স অফিচিয়েল মেম্বাৰ অফ দ্য কিহৰ মেম্বাৰ বাৰু ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ইজ দ্য ৰাইট আনসাৰ আন্তঃৰাজ্যিক পৰিষদ কোৱেশ্চন নম্বৰ 25 তলত উল্লেখ কৰা কেইটাৰ ভিতৰত ভাৰতত ৰাজহুৱা ধৰণৰ ব্যয় অনুমোদন কৰাৰ চূড়ান্ত অধিকাৰ কাৰ আছে ইয়াৰ ভিতৰত কাৰ সেই অধিকাৰ আছে শুদ্ধ উত্তৰটো হৈছে প্ৰেসিডেন্টৰ আছে হু এমং দ্য ফলোইং হ্যাজ দ্য ফাইনেল ৰাইট টু চেনচন দ্য এক্সপেণ্ডিচাৰ অফ পাব্লিক মানি ইন ইণ্ডিয়া বুজি পাইছে নহয় ভাৰতত ৰাজহুৱা ধনৰ ব্যয় অনুমোদন কৰাৰ চূড়ান্ত অধিকাৰ কাৰ আছে আমাৰ যিবিলাক ৰাজহুৱা ধন সেই ধন কোনে ব্যয় কৰে বা কোনে খৰচ কৰে কাৰ অধিকাৰ আছে আপোনালোকে জানেনে আমাৰ ৰাজহুৱা ধন খৰচ কৰাৰ অধিকাৰ মাত্ৰ প্ৰেসিডেন্টৰ আছে ৰাষ্ট্ৰপতিৰ আছে ওকে কোৱেশ্চন নম্বৰ 26 ৰাজ্যপাল হিচাপে নিযুক্তিৰ বাবে তলৰ কোনটো অৰ্হতা অপৰিহাৰ্য নহয় ইয়াৰ ভিতৰত কোনটো অৰ্হতা নালাগে যে এজন ব্যক্তি ৰাজ্যপাল হ'ব পাৰিব শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ইজ দ্য ৰাইট আনসাৰ যিখন ৰাজ্যত তেওঁক নিযুক্তি দিয়া হৈছে তাৰ বাসস্থান হ'বলৈ ওকে হি শুড বি এ ডমিচিল অফ দ্য ষ্টেট টু হুইচ হি ইজ বিং এপইণ্টেড ওকে তেখেতে সেইখন ষ্টেটৰ সদস্য হ'ব লাগে বুলি ক'তো লিখা নাই আপোনালোকে যদি বেলেগ এখন ষ্টেটৰ হয় তেনেহ'লে বেলেগ এখন ষ্টেটত আপুনি ৰাজ্যপাল হ'ব পাৰিব গতিকে এইটো চৰ্ত তাতে নাই কোৱেশ্চন নম্বৰ 27 ৰাষ্ট্ৰপতিয়ে ৰাজ্যসভাৰ 12 সদস্যক মনোনীত কৰা অনুসৰি কিহৰ দ্বাৰা মনোনীত কৰে দ্য প্ৰেসিডেন্ট নমিনেটেড 12 মেম্বাৰ অফ দ্য ৰাজ্যসভা একৰ্ডিং টু কিহৰ দ্বাৰা
শুদ্ধটো হৈছে দ্য ৰেষ্ট্ৰিকশ্যন টু দ্য ফিল্ড অফ ছায়েন্স অপশ্যন ডি হৈছে ৰাইট আনচাৰ বিজ্ঞান শিল্প সাহিত্য আৰু সমাজ সেৱাৰ ক্ষেত্ৰত তেওঁলোকক স্বকীয়তা অ'কে ৰাষ্ট্ৰপতিয়ে ৰাজ্যসভাৰ 12 সদস্যক মনোনীত কৰে কি অনুসৰি বিজ্ঞান শিল্প সাহিত্য আৰু সমাজ সেৱাৰ ক্ষেত্ৰত থকা তেওঁলোকৰ স্বকীয়তাৰ ওপৰত ভিত্তি কৰি ৰাষ্ট্ৰপতিয়ে ৰাজ্যসভাৰ 12 সদস্যক মনোনীত কৰে এইটো মনত ৰাখিব কোৱেশ্চন নম্বৰ 28 সংবিধানৰ কোনটো অনুচ্ছেদে ৰাষ্ট্ৰপতিক সাধাৰণতে পিছপৰা শ্ৰেণীৰ অৱস্থাৰ তদন্ত আৰু উন্নতিমূলক ব্যৱস্থাৰ পৰামৰ্শ দিবলৈ আয়োগ নিযুক্তি দিবলৈ ক্ষমতা প্ৰদান কৰে কোনটো আৰ্টিকল বা কোনটো অনুচ্ছেদত আছে সংবিধানৰ কোনটো অনুচ্ছেদত আছে ইয়াৰ শুদ্ধটো হৈছে সংবিধানৰ আৰ্টিকল 340 বা আৰ্টিকল অনুচ্ছেদ নম্বৰ 340ত কি আছে অনুচ্ছেদ নম্বৰ 340 অনুসৰি ৰাষ্ট্ৰপতিক সাধাৰণতে পিছপৰা শ্ৰেণীৰ অৱস্থাৰ তদন্ত আৰু উন্নতিমূলক ব্যৱস্থাৰ পৰামৰ্শ দিবলৈ আয়োগ নিযুক্তি দিবলৈ ক্ষমতা প্ৰদান কৰে কোৱেশ্চন নম্বৰ 29 ভাৰতৰ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে অভিযোগনামা দাখিল কোনে আৰম্ভ কৰিব পাৰে এজন ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে অভিযোগনামা কোনে দাখিল কৰিব পাৰে কোনে আনিব পাৰে জানেনে ইয়াৰ শুদ্ধটো হৈছে অপশ্যন এ ইজ ৰাইট আনচাৰ সংসদৰ যিকোনো এটা সদনে ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰিব পাৰে কোৱেশ্চন নম্বৰ 30 প্ৰথমবাৰৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি পোৱাৰ সময়ত ৰাজ্যসভাৰ সদস্য কোন আছিল মন কৰিব কোৱেশ্চনটো হু was the member of the Rajya Sabha when first appointed as the Prime Minister of India কোন আছিল সেই সময়ৰ সদস্য শুদ্ধটো হৈছে ইন্দিৰা গান্ধী ওকে তো আজি এই পলিটিক্যাল কোৱেশ্চন এইকেইটা আপোনালোকৰ কাৰণে লৈ আহিছোঁ আশা কৰোঁ কোৱেশ্চন কেইটা ভাল পাইছে যদি কিবা বুজি নোপোৱা আছে আপোনালোকে কমেণ্ট কৰি জনাব পাৰে আৰু কিবা যদি ভুল হৈছে ক্ষমা কৰিব কাৰণ টাইপিং মিষ্টেক কেতিয়াবা হৈ যায় চ' কোৱেশ্চন পেপাৰখন মই টেলিগ্ৰাম চেনেলত দি দিম যদি জইন হোৱা নাই জইন হৈ ল'ব পাৰে আজিলৈ মানে অন্য এটা ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় হিন্দ জয় অসম